হেল্ল' এভৰিৱান যিটো আমাৰ এক্টিভৰ পৰা পেচিভ কৰাৰ যিটো পেটাৰ্ণ আছিলে চ' তাত কৈছিলোঁ যে মানে কি হয় প্ৰিপজিশ্যনবিলাক বেলেগ বেলেগ হয় চেণ্টেঞ্চ অনুসৰি চ' ইয়াতে মানে ভাৰ্ব অনুসৰি বেলেগ বেলেগ হয় চ' ইয়াতে ইন কেছ অফ ন' ভাৰ্ব প্ৰিপজিশ্যন টু ইজ ইউজড অৰ্থাৎ আমি সাধাৰণতে আমি বাই প্ৰিপজিশ্যনটো বেছিকৈ ইউজ কৰোঁ কিন্তু কেইটামান ভাৰ্ব আছে পাৰ্টিকুলাৰলি চ' সেইটা ভাৰ্বৰ ক্ষেত্ৰত আমি বাই প্ৰিপজিশ্যন ইউজ কৰিব নোৱাৰোঁ আমি ইয়াতে দিছোঁ যে ইন কেছ অফ ন' ভাৰ্ব প্ৰিপজিশ্যন টু ইজ ইউজড ফৰ এক্সাম্পল আই ন' হিম এইটো এক্টিভ ভইচত আছে আই ছাবজেক্ট ন' ভাৰ্ব হিম অবজেক্ট চ' হিমটো কি হ'ব ছাবজেক্ট কৰিলে অবজেক্টটো ছাবজেক্ট কৰিলে হি হ'ব নেক্সট ন' এইটো কিহত আছে চিম্পল প্ৰেজেণ্ট ফৰ্মত আছে গতিকে কি হ'ব ইয়াতে হিৰ লগত ডেফিনেটলি এম ইজ আৰৰ ইজ হ'ব নেক্সট পাষ্ট পাৰ্টিচিপল ফৰ্ম অফ ভাৰ্ব ন'ৰ কি হ'ব ন'ন হ'ব নেক্সট ইয়াতে দিছিলোঁ যে ন' ভাৰ্ব থাকিলে কি হয় প্ৰিপজিশ্যন টু হয় চ' টু হৈছে ইয়াতে আৰু তাৰপিছত কি হৈছে ইয়াতে আইটো ছাবজেক্ট টু অবজেক্ট ইয়াতে মি হৈছে নেক্সট প্ৰিপজিশ্যন ইউজড আফটাৰ ভাৰ্বছ লাইক প্লিজ ডিছপ্লিজ ছেটিছফাই ডিছছেটিছফাই এগ্ৰি ডিছএগ্ৰি হুৱেন ৰেফাৰিং টু এ পাৰ্চন প্ৰিপজিশ্যন উইথ ইজ ইউজড অৰ্থাৎ যদি কেইটামান ভাৰ্ব থাকে লাইক প্লিজ ডিছপ্লিজ ছেটিছফাই ডিছছেটিছফাই এগ্ৰি ডিছএগ্ৰি চ' এইকেইটা ভাৰ্বৰ পিছত যদি আমি কি কৰিব লাগে যদি আমি ব্যক্তি বুজাব লাগে যদি পাৰ্চন মানে সেই ৰেফাৰ কৰিব লাগে তেতিয়াহ'লে কি আমি যিটো প্ৰিপজিশ্যন সেই প্ৰিপজিশ্যনটো আমি কি ইউজ কৰিব পাৰোঁ উইথ ইউজ কৰিব লাগিব আই প্লেছড হিম ফৰ এক্সাম্পল চ' ইয়াতে ছাবজেক্ট ভাৰ্ব অবজেক্টটো ছাবজেক্ট কৰিলোঁ হিমটো কি হ'ল হি হ'ল প্লিজড চিম্পল পাষ্ট ফৰ্মত আছে বিহেভিয়ৰ ফৰ্ম ৱাজ নেক্সট পাষ্ট পাৰ্টিচিপল ফৰ্ম ভাৰ্ব প্লিজড নেক্সট ইয়াতে কি আছে হি ৱাজ প্লিজড নেক্সট কি আছে আমি ছাবজেক্টটো কি আছে আই চ' ইয়াতে কি কৰিছোঁ আমি এইটো অবজেক্ট কৰিছোঁ মি চ' মিৰ আগত আমি কি হ'ব লাগিব উইথ পাব লাগিব যদি এই ছাবজেক্টটো যেতিয়া আমি অবজেক্ট কৰিম এই অবজেক্টটো যদি তোমাৰ মানে কি হয় যদি কোনো বস্তু বা ব্যৱহাৰ বুজায় তেতিয়াহ'লে কি হ'ব সেইটো এড বা সেইটো মানে বেলেগ প্ৰিপজিশ্যন হ'ব কিন্তু ইয়াতে যদি পাৰ্চন ৰেফাৰ কৰে তেতিয়াহ'লে কি হ'ব উইথ হ'ব নেক্সট হুৱেন ৰেফাৰিং টু এ থিং একশ্যন অৰ ইভেণ্ট এস্পেচিয়েলি ইন কেচেছ লাইক প্লিজ ডিছপ্লিজ ছেটিছফাই ডিছছেটিছফাই এক্সেট্ৰা প্ৰিপজিশ্যন এট অৰ এবাউট ইজ অফন ইউজড চ' মই ইয়াতে ক'লোৱে যে ইয়াতে আমি পাৰ্চন থকাৰ কাৰণে আমি উইথ ইউজ কৰিছোঁ কিন্তু যদি কি হয় এইটো যদি কি বুজায় যদি মানে কিবা বস্তু বা ব্যৱহাৰ বুজায় তেতিয়াহ'লে কি হ'ব এইটো তেতিয়াহ'লে এট আৰু এবাউট হ'ব হিজ বিহেভিয়াৰ ডিছপ্লিজ আছ চ' ইয়াতে হিজ বিহেভিয়াৰটো কি হয় হিজ বিহেভিয়াৰটো ছাবজেক্ট হয় আৰু এইটো ডিছপ্লিজ ভাৰ্ব হয় এইটো অবজেক্ট হয় আছটো চ' অবজেক্টটো ছাবজেক্ট কৰিলোঁ উই নেক্সট আমি ডিছপ্লিজ যিহেতু আছে ডিছপ্লিজ এইটো চিম্পল পাষ্ট ফৰ্মত আছে গতিকে আমি কি কৰিব লাগিব উইৰ লগত আমি বিহেভিয়াৰ ফৰ্ম ৱাজ বা ৱেৰৰ এইটো কি আনিছোঁ আমি ৱেৰ আনিছোঁ নেক্সট ডিছপ্লিজ পাষ্ট পাৰ্টিচিপল ফৰ্ম অফ ভাৰ্ব ডিছপ্লিজতে হ'ব নেক্সট ইয়াতে আমি যেতিয়া ছাবজেক্টটো অবজেক্ট কৰিছোঁ ইয়াতে হিজ বিহেভিয়াৰ চ' তেওঁৰ ব্যৱহাৰটোহে বুজাই আছে মানুহজনক বুজোৱা নাই কিন্তু সেইকাৰণে ইয়াতে কি নহয় উইথ নহয় এইটো কি হৈছে ইয়াতে এড হৈছে ইয়াতে ব্যৱহাৰ বা বস্তু বুজালে কি হয় এড হয় এইকেইটা ভাৰ্ব থাকিলে নেক্সট দ্য আউটকাম ডিছছেটিছফাইড আছ তো ইয়াতে দ্য আউটকাম ছাবজেক্ট ভাৰ্ব অবজেক্ট চ' আছটো কি হৈছে অবজেক্টটো ছাবজেক্ট কৰোঁতে উই হৈছে নেক্সট ডিছছেটিছফাইড যিহেতু আছে চিম্পল পাষ্ট ফৰ্মত আছে চ' বিহেভিয়ৰ ফৰ্ম কি হ'ব ৱেৰ হ'ব উইৰ লগত ৱেৰ হ'ব নেক্সট ডিছছেটিছফাইড পাষ্ট পাৰ্টিচিপল ফৰ্ম ভাৰ্ব ডিছছেটিছফাইডে হ'ব তাৰপিছত ছাবজেক্ট কি আছিলে দ্য আউটকাম আমি ইয়াতে বহোৱাৰ আগত আমি কি বহাব এটা প্ৰিপজিশ্যন পাব লাগিব তো আমি কি পাব লাগিব এড বা এবাউট পাব লাগিব চ' ইয়াতে কি হ'ব দ্য আউটকামৰ লগত কি হ'ব একচুৱেলি ইয়াতে এবাউট হ'ব আমি কিন্তু ইয়াতে এটা কণ্ডিশ্যন আছে ইয়াতে নোট এটা আছে উইথ ইজ ষ্টিল কমনলি ইউজড ইভেন উইথ আউটকাম চ' ইটছ ফ্লেক্সিবল চ' যিহেতু দ্য আউটকাম বুজাই আছে ইয়াতে আমি এটা ফ্লেক্সিবিলিটি আছে এইটো অবজেক্টৰ ক্ষেত্ৰত তো আমি ইয়াতে এবাউটটো লিখিছোঁ কিন্তু মানে কি বাকীবিলাকৰ ক্ষেত্ৰত সুকীয়া হয় কিন্তু এইটো ক্ষেত্ৰত সুকীয়া যে ইয়াতে আমি কি লিখিব পাৰোঁ আমি ইয়াতে যিটো প্ৰিপজিশ্যন আমি একচুৱেলি উইথো লিখিব পাৰোঁ উইথ লিখিলেও এইটো ফুল নহয় কিন্তু বাকীকেইটা চেণ্টেঞ্চৰ ক্ষেত্ৰত কিন্তু আমি এটা এড বা এবাউটে লিখিব লাগিব সেইটোত আমি উইথ লিখিব নোৱাৰোঁ কিন্তু অনলি এইটো ক্ষেত্ৰত দ্য আউটকাম থকাৰ কাৰণে আমি কি লিখিব পাৰোঁ আমি ইয়াতে বা ডিছছেটিছফাই থকাৰ কাৰণে আমি ইয়াতে কি লিখিব পাৰোঁ ইয়াতে আমি উইথ লিখিব পাৰোঁ এবাউটৰ সলনি